ৰাম নাৰায়ণ ৰাম তেওঁলোকৰ বাবে কেতিয়াবা ফুলিবা কিজনো মাত্ৰ বহি থাকিলে বা ঠেলা খাই থাকিলে কোনো কাম নহজ দীক্ষা মন্ত্ৰটো হ'ল যেনে এখন পষ্টকাৰ্ডত ষ্টাম্প লগোৱা ষ্টাম্প থাকিলেহে ইঞ্জিনৰ সৈতে বগীটোৰ সংযোগ হ'ব পথৰ মাজত নাম দি যোৱা উদ্দেশ্য হ'ল তেওঁলোকক এটা কুটি এটা সংখ্যালৈ লৈ যোৱা চকা ঘূৰোৱাৰ দৰে জপ কৰি থাকিবা বুজা বা নুবুজাত কোনো পাৰ্থক্য নহজ সিদ্ধি বা মুক্তি পোৱা যাব নে নাই সেই কথা চিন্তা কৰাৰো প্ৰয়োজন নাই শেষত চাবা সকলোৰে গতি ইঞ্জিনৰ সৈতে একে হ'ব এই ব্যৱস্থা সকলোৰে বাবে নহজ এই ব্যৱস্থা তেওঁলোকৰ বাবে যি জন্মৰ লগে লগে সকলো শক্তিৰে জন্ম গ্ৰহণ কৰে তাত কাম কৰিবই এবাৰ বৰফ হ'বই এবাৰ পানী হ'বই এবাৰ বাষ্প হ'ব তেতিয়া তেওঁ নিজৰ তাৰ সম্পূৰ্ণ জ্ঞান লাভ কৰিব তাতৰ পৰা পুনৰ এটা কুটি এটা সংখ্যালৈ অন্য ঠাইলৈ লৈ যোৱা হ'ব আইন বি চি ডি শেষ হ'ল পাছত দ্বিতীয় গ্ৰন্থ পঢ়িবলৈ আগবাঢ়ি থাকিব লাগিব এনে এটা ঠাইলৈ যোৱা হ'ব য'ত ভগৱানে ক'ব তোমাক পুনৰ এটা কুটি এটা সংখ্যাত লৈ যাম